5 লাখ চৰকাৰী BPL ঘৰ আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে কিন্তু আজি আপোনাৰ কাৰণে ভাল খবৰ আহি গ'ল। এতিয়া কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব। এতিয়া কিন্তু অসমত আৰু নতুন 5 লাখ চৰকাৰী BPL ঘৰ দিয়া হ'ব। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই সেইসকলৰ কাৰণে আজি গুৰুত্বপূৰ্ণ আপডেট আহি গৈছে। যদি আপোনালোকৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে, আপোনাৰ পঞ্চায়তৰ পৰা আপোনাৰ সকলো ডকুমেণ্ট জমা লৈছে, তেনেহ'লে আপোনালোকে আজিয়ে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰক যে আপোনালোকৰ একাউণ্টটো ভেৰিফাই হৈছে নে হোৱা নাই, বা আপোনালোকে কিমান তাৰিখে ঘৰৰ পইচা লাভ কৰিব। এতিয়া কিন্তু আপোনালোকে আপোনাৰ নিজৰ মোবাইলৰ পৰা জানিব পাৰিব কেনেকুৱাকৈ আপোনালোকে চৰকাৰী ঘৰৰ একাউণ্ট ভেৰিফাই লিষ্টটো চেক কৰিব। মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ দেখুৱাই দি আছোঁ। জানিবলৈ হ'লে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব, স্কিপ নকৰাকৈ। এতিয়া আপোনালোকে ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। মই কিন্তু আপোনাৰ সুবিধাৰ কাৰণে অপশ্যনৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে ডাইৰেক্ট ক্লিক কৰি ফাৰ্ষ্ট এইটো অপশ্যনত আহি যাব। হোৱাৰ পিছত ইয়াত চাব 2 নম্বৰত দিয়া থাকিব আৱাজ অফ। এতিয়া আপোনালোকে আৱাজৰ ওপৰত ক্লিক কৰিব। তাৰপিছত আপোনালোকে এতিয়া ৰিপৰ্টৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত আৰু এটা নিউ পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে অলপমান তলত আহি যাব। ইয়াত চাব, ইয়াত ABCDৰ অপশ্যন দিয়া আছে। ইয়াত চাব, ইয়াত যিটো F নম্বৰ অপশ্যন দিয়া আছে EFMS ৰিপৰ্ট, ইয়াত যিটো এপৰ 3 নম্বৰ অপশ্যন দিয়া আছে বেনিফিচিয়াৰী ৰেজিষ্টাৰ একাউণ্ট ফ্ৰজেন এণ্ড ভেৰিফাই। এতিয়া আপোনালোকে এপৰ 3 নম্বৰ অপশ্যনটোৰ ওপৰত ক্লিক কৰিব। এতিয়া কিন্তু আপোনাৰ ওচৰত এইটো পেজ অ'পেন হৈ যাব এনেকুৱাকৈ। এতিয়া আপোনালোকে ইয়াত ক্লিক কৰিব নালাগে, তলত চাব দিয়া আছে অল ষ্টেট। এতিয়া আপোনালোকে সেইটো অপশ্যনৰ ওপৰত ক্লিক কৰিব। ফাৰ্ষ্ট ইয়াত আহি যাব ষ্টেট নাম। ফাৰ্ষ্ট আপোনালোকে ইয়াত ষ্টেট নাম আছাম ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ডিষ্ট্ৰিক্টৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ইয়াত আপোনাৰ ডিষ্ট্ৰিক্টৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ ব্লকৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ইয়াত আপোনাৰ ব্লকৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত ইয়াত আহি যাব আপোনাৰ পঞ্চায়তৰ নাম। এতিয়া আপোনালোকে ইয়াত চাই ইয়াত আপোনাৰ পঞ্চায়তৰ নামটো ছিলেক্ট কৰি লৈ ল'ব। তাৰপিছত আপোনাৰ ওচৰত আহি যাব কেপচা। এতিয়া আপোনাৰ তাত যিটো কেপচা আহি যায়, এতিয়া আপোনালোকে ইয়াত কেপচাটো বহাই দিব। কেপচাটো বহাই দি আপোনালোকে এতিয়া ছাবমিটৰ ওপৰত ক্লিক কৰিব। যেতিয়া আপোনালোকে কেপচাটো বহাই দি ছাবমিটত ক্লিক কৰিব, এতিয়া কিন্তু আপোনাৰ ওচৰত আপোনাৰ পঞ্চায়তৰ নতুন একাউণ্ট ভেৰিফাই লিষ্টটো ইয়াত অ'পেন হৈ যাব এনেকুৱাকৈ। ফাৰ্ষ্ট ইয়াত আহি যাব আপোনাৰ ঘৰৰ ৰেজিষ্ট্ৰেশ্যন ID নম্বৰ। 2 নম্বৰত আহি যাব আপোনাৰ ফুল নেম। এতিয়া আপোনালোকে যিটো বেংকৰ একাউণ্ট জমা কৰিছিল ইয়াত বেংকৰ নামটো আহি যাব। বহুতে কমেণ্ট কৰে যে এইটো পুৰণা লিষ্ট হয়। ইয়াত কিন্তু সকলোৰে নাম এড হৈ আছে। যিসকলে 2024-ত 25-ত চৰকাৰী ঘৰটো লাভ কৰিছে সেইসকলৰ নাম ইয়াত কিন্তু আছে। আৰু বৰ্তমান যিসকলৰ জিঅ' টেগ সম্পূৰ্ণ হৈ গৈছে বা যিসকলে বৰ্তমান ডকুমেণ্ট ভেৰিফাই কৰি আছে, বৰ্তমান সেইবোৰ নাম ইয়াত এড হৈ আছে। সেইকাৰণে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই ল'ব। তাৰপিছত আপোনালোকে কমেণ্ট কৰিব। ইয়াত চাব যিসকলে ভেৰিফাই ইয়াত লিখা আছে সেইসকলৰ একাউণ্টত কিন্তু ঘৰৰ পইচা সোমাই গৈছে বা ঘৰ কমপ্লিট হৈ গৈছে। এতিয়া আপোনালোকে ইয়াত চাব, ইয়াত আপোনালোকৰ নামটো চাব আৰু এইফালে চাব যিবিলাক নাম বৰ্তমান এড হৈ আছে ইয়াত লিখা আছে পেণ্ডিং উইথ PFMS, মানে কিন্তু বৰ্তমান আপোনালোকৰ নামটো এড হৈছে। এতিয়া আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমোৱা নাই। যদি ইয়াত আপোনালোকৰ নাম আহিছে আৰু ইয়াত লিখা থাকে ভেৰিফাই, তেনেহ'লে কিন্তু আপোনাৰ একাউণ্টত ঘৰৰ পইচা সোমাই গৈছে। সেইকাৰণে আপোনালোকে ইয়াত লিষ্টটো ভালকৈ চেক কৰিব। যিসকলে আগত ঘৰ লাভ কৰিছে 2025-ত সকলোৰে নাম ইয়াত এড কৰা আছে আৰু বৰ্তমান যিসকলৰ নাম এড হৈ আছে ইয়াত পেণ্ডিং লিখা আছে। সেইকাৰণে যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই তেনেহ'লে আপোনালোকে চেক কৰক যে আপোনালোকৰ নামটো ভেৰিফাই হ'ল নে নহ'ল, বা আপোনালোকৰ একাউণ্টত ঘৰৰ পইচা সোমাইছে নে সোমোৱা নাই। আপোনালোকে এনেকুৱাকৈ একাউণ্ট ভেৰিফাই লিষ্টটো আপোনালোকে আপোনাৰ মোবাইলৰ পৰা চেক কৰক।